হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাই মই স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জব আপডেট ইনফৰ্ম চেনেললৈ। হয়, আজি মই আপোনালোকক এটা ইম্পৰ্টেণ্ট ভিডিঅ' দিব বিচাৰিছোঁ। যিসকলে এইবাৰ BTRৰ গ্ৰেড 4ৰ ভাইবা টেষ্টৰ এক্সাম দিবলৈ যাব সেইসকলৰ বাবে এইটো বিশেষ ভিডিঅ'। আচলতে প্ৰচেছখিনি কি হয় আপোনালোকক জনাব বিচাৰিছোঁ, কাৰণ মই 27 তাৰিখে ইণ্টাৰভিউটো দি আহিছোঁ। গতিকে যিসকলে ভাবিছে ইণ্টাৰভিউটো বহুত টাফ হ'ব বা কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব, আমি কেনেকৈ ইণ্টাৰভিউত ফেচ কৰিব লাগিব বা কি কি বস্তুৰ প্ৰয়োজন হ'ব, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, গোটেইখিনি বুজি পাব। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' পাবৰ বাবে। এতিয়া প্ৰথম কথা হ'ল ইণ্টাৰভিউ দিয়াৰ আগতে কল লেটাৰ লগত লোৱাটো বাধ্যতামূলক। প্ৰথমতে আপুনি চেণ্টাৰত প্ৰৱেশ কৰাৰ পিছত বৰ্ড গ্ৰুপ কি চাৰ্টত দিয়া থাকিব চাব লাগিব। আৰু তাৰপিছত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লগতে আন ডকুমেণ্টখিনি ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনাৰ বৰ্ড গ্ৰুপত থকা ABCD কোড হিচাপে লাইনত থিয় হ'ব লাগিব। তাৰপিছত যেতিয়া আপোনাৰ নাম আহিব তেতিয়া ভিতৰত যাব লাগিব। এতিয়া আচল কথাখিনি আলোচনা কৰিম। মই যেতিয়া ইণ্টাৰভিউ দিছোঁ মোক কি সুধিছিল। প্ৰথমতে মোক ইংলিছত সুধিছিল মোৰ নাম, মোৰ বাবাৰ নাম, মই কোন ঠাইৰ পৰা গৈছোঁ এইখিনি সুধিছিল। তাৰপিছত সুধিছিল মই কি পাছ কৰিছোঁ, কোন স্কুলৰ পৰা আৰু বৰ্তমান কি কৰি আছোঁ। এইখিনি কোৱাৰ পিছত আকৌ সুধিছিল মোক যে আচ্ছা তুমি জানানে অসমৰ প্ৰথম IPS অফিচাৰ কোন আছিল। মই উত্তৰ দিয়াৰ পিছত আৰু সুধিছিল যে BTRত থকা দুটা ফেমাছ নদীৰ নাম কোৱা। মই উত্তৰ দিয়াৰ পিছত আকৌ সুধিছিল যে BTRৰ চিফ কোন। তাৰপিছত সুধিছিল BTRৰ লগত লাগি থকা ফৰেন কাউণ্ট্ৰিখনৰ নাম কি। তাৰপিছত আকৌ সুধিছিল যে ডেপুটি অফ কমিশ্যনাৰৰ নাম কি। মই উত্তৰ দিয়াৰ পিছত মোক আকৌ সুধিছিল যে কোকৰাঝাৰ জিলাৰ বৰ্তমান SPৰ নাম কি। মই উত্তৰ দিয়াৰ পিছত মোক তাৰ পৰা আহিব দিছিল। মোক এইখিনিয়ে সুধিছিল আৰু মই তাৰ পৰা ওলাই আহি মোৰ লগৰবোৰক সুধিছিলোঁ আৰু মোৰ লগৰবোৰো ক'লে সিহঁতে এজনকৈ এজনে ক'লে তাক সুধিছিল নীলাচল পাহাৰ ক'ত আছে আৰু তাৰপিছত তাক সুধিছিল তামোলপুৰ ডিষ্ট্ৰিক্টৰ মাটিকালি কিমান। তাৰপিছত আৰু এজনে ক'লে তাক সুধিছিল যে কোকৰাঝাৰত কেইটা ব্লক আছে আৰু লোকসভাৰ আসন কেইখন আছে এইটোও সুধিছিল বুলি কৈছিল মোক। আৰু বাকী সোধা কুৱেশ্যনবিলাক মোক সোধাৰ দৰে ছেম কেইটামান কুৱেশ্যন আছিল বুলি কৈছিল মোক। এতিয়া কথাটো হ'ল ইমান ভয় খাব লগা একো নাই, এইবোৰ কুৱেশ্যনে ৰিপিট কৰিছে আৰু কৰিব। আপোনালোকে জাষ্ট এনেধৰণৰ ৰিলেটেড কুৱেশ্যন চাই যাব, আৰামছে ফুল মাৰ্ক পাই যাব। চ' বন্ধুসকল ভিডিঅ'টো এইটোৱেই আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা ধুনীয়া কমেণ্ট কৰি আপোনাৰ মন্তব্য দিব। ধন্যবাদ। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।